ভালে হ'ব। প্ৰদীপ দা আজি নমিনেশ্যন দিব বুলি গম পাইছোঁ। প্ৰদীপ দা আমাৰ বহুত ছিনিয়ৰ বয়োজ্যেষ্ঠ বৰ্ষীয়ান আমাৰ এজন আপোনাৰ ৰাজনৈতিক নেতা। গতিকে দুইজনে এবাৰ ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিম। প্ৰদীপ দা যেতিয়া প্ৰথম MLA আছিলে আৰু মন্ত্ৰী আছিলে, তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, আৰু আগত স্কুলত পঢ়ি আছিলোঁ। গতিকে আমাৰ বয়সৰ গেপটো বহুত বেছি, আৰু এজন ছিনিয়ৰ মানুহৰ লগত অভিজ্ঞ ৰাজনীতিকৰ লগত মই প্ৰতিদ্বন্দ্বিতাৰ কাৰণে এনেকৈ সন্মুখীন হোৱাৰ কাৰণে নিজকে ভাল লাগিছে যে এজন বয়সস্থ মানুহৰ লগত ৰাজনৈতিক যুঁজ এখনত লিপ্ত হ'ম। কেনেকুৱা হয় দেখা যাব। মিত্ৰতাৰ সম্পৰ্কত কালিৰ পৰা খেলি মেলি চব দূৰ বুলি ক'ব পাৰি নেকি কংগ্ৰেছৰ লগত? কালিৰ পৰা আমাৰ সকলো মিত্ৰ দল, বিৰোধী সকলো দল একলগ হলো। মাত্ৰ CPI আছে, CPI-কো আমি মাতিছো, আমি একেলগে পাম। এতিয়া ৰাইজৰ দলে অসমত, সমগ্ৰ অসমত ৰাজ্যত কিমানটা চিটত? আমি অকল 13খন আসনত ইলেকশ্যন খেলিম, আৰু 13খন আসনৰ ভিতৰত 10খন আসন জয়ী হ'বৰ কাৰণে আমাৰ চেষ্টা হ'ব। 18টা দিন আপুনি প্ৰচাৰ চলাব নেকি? ডেফিনেটলি চব প্ৰচাৰ চলাবই লাগিব। অকল মোৰেই নহয়, আকৌ কংগ্ৰেছৰ প্ৰচাৰ চলাব লাগিব, আৰু বাকী আমাৰ যিবিলাক বিৰোধী মিত্ৰ দল আছে তেওঁলোকৰ ভিতৰতো প্ৰচাৰ চলাব লাগিব। তেওঁলোকৰ প্ৰগ্ৰেমবিলাকতো আমি সকলোৱে মিলি এবাৰ অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব খোজো, স্বৈৰতান্ত্ৰিক শাসন উফৰাই পেলাব খোজো, ভয়ৰ পৰা অসমীয়া মানুহক মুক্ত কৰি দিব খোজো, গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিব খোজো, বস্তুৰ যি অবিৰত মূল্য বৃদ্ধি তাৰ পৰা মানুহক ৰক্ষা কৰিব খোজো, আৰু আমাৰ ব্যৱসায়ীসকলৰ যি ব্যৱসায় বাণিজ্য সক্ষম হৈ গ'ল তেওঁলোকক আমি সকাহ দিব খোজো। লগতে ব্যৱসায়ীৰ লগতে যিমানবিলাক ৰিক্সাৱালা, ঠেলাৱালা, টেক্সি, অটো, বাছৰ মালিক, কৰ্মচাৰী যিমানবিলাক আছে আমাৰ শ্ৰমজীৱী মানুহ, সকলো মানুহৰ জীৱন বৰবাদ হৈ গৈছে এই সময়খিনিত। তেওঁলোকক সকলোকে এখন নতুন জীৱন দিব খোজো। মোৰ কাৰণে 3টা মূল বস্তু এই নিৰ্বাচনত। এক, এই নিৰ্বাচনত যদি ৰাইজৰ দল চৰকাৰৰ পক্ষলৈ আহিব পাৰে, তেতিয়াহ'লে অসমৰ ৰাজনীতিত, অসমৰ সমাজ জীৱনত প্ৰথমবাৰৰ কাৰণে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ সপোন আৰম্ভ হ'ব। বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজনীতি। এতিয়ালৈকে ৰাজনীতি অকল হিন্দু মুছলমানৰ হৈ আছে ন। মই এই ৰাজনীতিক পৰিৱৰ্তন কৰিব খুজিছো যে বছৰৰ সকলো সময়তে খেতি কৰা পথাৰ, 1 নম্বৰ। 2 নম্বৰ, এখন গাঁৱত এটা উদ্যোগ আৰু এজনো নিবনুৱা নাইকিয়া কৰাৰ ব্যৱস্থা। কোনেও যাতে বেংগলোৰ, চেন্নাই এইবিলাকত গৈ কম দামত কাম কৰিবগৈ নালাগে। সস্তীয়া শ্ৰমিক ৰূপে অসমৰ শ্ৰমিকবিলাক যাতে যাব নালাগে, আৰু ছমাহত যাতে 162জন অসমীয়া ল'ৰা বাহিৰত গৈ মৃত্যুমুখত পৰিব নালাগে। তাৰ কাৰণে মই দ্বিতীয় যিটো বস্তু কৈছোঁ, এখন গাঁৱত এটা উদ্যোগ, আৰু সেই উদ্যোগৰ জৰিয়তে গাঁওখনৰ পুৰুষ মহিলাক আপোনাৰ নিযুক্তি প্ৰদান কৰিব। তৃতীয় বস্তুটো মোৰ হ'ল যে প্ৰত্যেকজন অসমীয়া মানুহক দক্ষ মানুহ ৰূপে গঢ়ি তোলা। কোনোবাই যদি কাম কৰিবলৈ বেলেগৰ ঘৰলৈ যায়, তেওঁকো ট্ৰেইনিং দিয়া হ'ব। কোনোবাই যদি চিকিউৰিটি গাৰ্ড কৰিবলৈ যায়, তেতিয়াহ'লে তেওঁকো হোমগাৰ্ড আৰু পুলিচৰ ট্ৰেইনিং দিয়া হ'ব। কোনোবাই যদি সেৱা শুশ্ৰূষাত যায়, তেওঁলোককো নাৰ্ছিং ট্ৰেইনিং দিয়া হ'ব বিনামূলীয়াকৈ। আমি নতুন এটা কনচেপ্ট উলিয়াইছোঁ, ফিনিচিং স্কুল। স্কুল শেষ কৰিব, ফিনিচিং স্কুলত পঢ়িব। ফিনিচিং স্কুলৰ পৰা গৈ ডাইৰেক্টলি নিজৰ জীৱিকা অৰ্জন কৰিব। এটা নতুন কনচেপ্ট, অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতি, পৃথিৱীৰ ৰাজনীতিৰ কাৰণে নতুন কনচেপ্ট। এইটো 3টা। আৰু 4 নম্বৰ মোৰ আন 2টা অত্যন্ত প্ৰায়ৰিটি ছেক্টৰ আছে। এটা হ'ল গুণগত শিক্ষা। এখন LP স্কুলত এটা শ্ৰেণীৰ কাৰণে এটা শ্ৰেণীকোঠা, এজন শ্ৰেণী শিক্ষক, মানে 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক, এজন হেড ছাৰ, আৰু প্ৰত্যেকজন শিক্ষকক ৱৰ্ল্ড ক্লাছ ট্ৰেইনিং দি গাঁৱৰ ভিতৰত গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা শিক্ষাৰ ক্ষেত্ৰত। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ প্ৰতিজন নাগৰিকক মই গুণগত হেল্থ কেয়াৰ ছাৰ্ভিচ দিব। এতিয়া যিটো স্বাস্থ্য খণ্ডই আটাইতকৈ বেয়া অৱস্থা, মাতৃ মৃত্যুৰ হাৰ অসমত ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ, শিশুৰ মৃত্যুৰ হাৰত অসম 3 নম্বৰ। সেই অৱস্থাৰ উৰ পেলাই মই অসমৰ প্ৰত্যেকজন মানুহক, কোনো মানুহ, আমাৰ মন্ত্ৰী এজনৰ বেমাৰ হ'লেও এইমছলৈ যাব লাগে, এপল যাব লাগে, চেন্নাই যাব লাগে, তেনেকুৱা নহ'ব। একদম পুৰা এনেকুৱা
স্বাস্থ্য খণ্ড গঢ়ি তোলা হ'ব। প্ৰত্যেকজন অসমীয়াই গুণগত স্বাস্থ্য সেৱা বিনামূলীয়াকৈ লাভ কৰিব। আজি গৌৰৱ গগৈ ডাঙৰীয়া মোৰ লগত থাকিব, দেৱব্ৰত শইকীয়া ডাঙৰীয়া মোৰ লগত থাকিব। গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া একে দুইজনে আমি একেলগতে আজি হেৰিয়ালৈ যাম আৰু বাইদেউ ভালে আছে, আমি একেলগে আজি নমিনেশ্যন দিম দেৱব্ৰত শইকীয়াৰ। গৌৰৱ গগৈ ইতিমধ্যে আহি পাইছেহি, গতিকে আমি একেলগতে এই আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ যি হিতাধিকাৰী আঁচনিৰ যি পৰোক্ষভাৱে একাউণ্টত ধন সোমাইছে, সেইটোক আপোনালোকে কেনেকে প্ৰতিহত কৰিব? নাই, একো দিগদাৰ নাই। হিতাধিকাৰী মানে মানুহক কিনি লোৱা নুবুজায়। তেওঁলোকে 1250 টকা দিছে। আমাৰ চৰকাৰ আহিলে প্ৰত্যেকগৰাকী মহিলাক মই 3000 টকাকে দিম। 3000 টকা আমাৰ চৰকাৰে 3000 টকাকে অৰুণোদয় দিব। গতিকে একদম নিশ্চিন্ত থাকক, কোনো মহিলাই, মই অন্তত থাকোঁতে কোনো টেনশ্যন ল'ব নালাগে। আৰু যিমান মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে 100% ঋণ মাফ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 13খনৰ ভিতৰত কিমানখন নিশ্চিত ৰাইজৰ দলত? 10খন জিকিম বুলি ভাবিছোঁ। 10খন। আমাৰ শিৱসাগৰৰ কাৰণে এইটো বহুত ডাঙৰ কথা যে আমাৰ শিৱদৌল আছে অসমীয়া জাতিৰ। শিৱসাগৰৰ নিচিনা এখন, আৰু আপোনালোকে সকলোৱে জানে যে ৰংঘৰ তলাতল ঘৰত সেৱা কৰি শিৱদৌলত সেৱা কৰি নমিনেশ্যন মনোজ বৰঠাকুৰে মোক শিৱদৌলত আহি তেখেতে মোক শুভেচ্ছা জনাবলৈ আহিছে, মোক তেখেতে আশীৰ্বাদ দিবলৈ আহিছে। মই মনোজ বৰঠাকুৰ তেখেতক মই এনেকৈ এটা সেৱা ল'বলৈ পোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা। মোৰ মৰমৰ জুবিন দা, যাৰ জুবিন দাক সুৰক্ষিত আমি কৰিব নোৱাৰিলোঁ, সেই চৰকাৰ দলৰ মৃত্যু হ'ল, কিন্তু সেই জুবিন দাক প্ৰকৃত অৰ্থত অসমৰ জনগণৰ মাজত জীয়াই ৰাখিবৰ কাৰণে যি কাম কৰিব লাগে
মই কৈছোঁ সঁচাকৈ এইবাৰ চৰকাৰত আহিলে আপোনালোকে দেখিবলৈ পাব 6 মাহৰ ভিতৰতে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটৰ ছেকেণ্ড এডিশ্যন আহিব এই চাৰ্জশ্বিটখন ভুলকৈ দিছে ছেকেণ্ড চাৰ্জশ্বিট আমি লগে লগে চাৰিওফালে প্লেচ অফ অকাৰেঞ্চত ভালকৈ এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰিম তাৰপাছত জুবিন দাৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে মই ৱৰ্ল্ড ক্লাছ মই আজি কৈ থৈছোঁ ৱৰ্ল্ড ক্লাছ কথাটো বুজি ল'ব দেই পৃথিৱীৰ মানদণ্ড সম্পন্ন জুবিন স্মৃতি থলী জুবিন ক্ষেত্ৰ তৈয়াৰ কৰিম এই কথাখিনি আজি মই জুবিনদাৰ নিজৰ খুৰাক মনোজ বৰঠাকুৰৰ সন্মুখত আপোনালোকৰ সন্মুখত ব্যক্ত কৰিছোঁ আহিলে ঘৰত পালেহি হ'ব দা অকণমান আহক আহিব পৰা নাই